অবুজ প্ৰাণত গধুৰ পাপত অজান মন্দৰ বন্দিত কালবাৰী ফালে নৈ যেন বৈ গৈছে যীশু য'ত ক্ৰুচবিদ্ধ। যীশুখ্ৰীষ্টৰ অতি পবিত্ৰ নামত সদৌতিলৈ শুভেচ্ছা জনাইছোঁ। পবিত্ৰ বাইবেলৰ পৰা যোহন 17:20 আমি এইদৰে পঢ়োঁ, কেৱল এওঁবিলাকৰ নিমিত্তে মই নিবেদন কৰোঁ এনে নহয়, কিন্তু এওঁবিলাকৰ বাক্যৰ দ্বাৰাই মোত বিশ্বাস কৰা সকলোবিলাকৰ নিমিত্তেও নিবেদন কৰোঁ। প্ৰভু যীশুখ্ৰীষ্ট পিতৃ ঈশ্বৰৰ আগত মানৱ জাতিৰ কাৰণে প্ৰাৰ্থনা কৰি আছে। তেওঁ শিষ্যবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছিল আৰু এতিয়া তেওঁবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰি আছে, যিবিলাকে তেওঁৰ সুবাৰ্তা শুনাৰ যোগেদি প্ৰভু যীশুক বিশ্বাস কৰিব। প্ৰভু যীশুক সকলো মানৱ জাতিৰ উদ্ধাৰৰ কাৰণে অৱতাৰ লৈছিল। যদিও তেওঁ নিৰ্দোষী নিষ্কলংক আছিল, তথাপিও তেওঁ শাস্তি ভোগ কৰি মানৱ জাতিৰ পাপৰ বোজা নিজৰ ওপৰত কালবাৰী ক্ৰুচত ল'লে। পাপৰ বেজ মৃত্যু, আৰু সেইটোৱে হৈছে নৰক, আৰু তেওঁ সেই শাস্তি নিজৰ ক্ৰুচৰ ওপৰত ল'লে আৰু তৃতীয় দিনা মৃত্যুৰ পৰা জি উঠিলে, যাতে যিকোনোৱে প্ৰভু যীশুত বিশ্বাস কৰিব তেওঁ উদ্ধাৰ পাব আৰু তেওঁৰ শিষ্য হ'ব। কিমান যে আচৰিত এই সুযোগ যে প্ৰভুৱে তেওঁবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰি আছে, যিবিলাকে তেওঁক সুবাৰ্তাৰ বাক্যৰ যোগেদি বিশ্বাস কৰিব, যিবিলাকে সুবাৰ্তা গ্ৰহণ কৰিব আৰু পৰিত্ৰাণ পাব আৰু তেওঁৰ শিষ্য হ'ব, আৰু তেওঁবিলাক নিজৰ কাৰণে জীৱন বাছি ল'ব। যিবিলাকে এই বাক্য অগ্ৰাহ্য কৰিব, তেওঁবিলাকে নিজৰ কাৰণে বিনাশ বাছি ল'ব। আজি আপুনি আপোনাৰ কাৰণে কি বাছি ল'ব, বিনাশ নে জীৱন? ধন্যবাদ।